আনকি আমি এবাৰ দেখিবলৈ পালো যে চামগুৰি বিধানসভা সমষ্টি অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে একদম উল্টা। বিধায়ক অখিল গগৈ কি ক'লে এবাৰ শুনোৱা হওকচোন। আপোনালোকে শিলচৰৰ ৰাইজক মই ক'ব খুজিছো, বৰাক উপত্যকাৰ ৰাইজক জনাব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে ইতিমধ্যে এৰি দিছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অহাবাৰ তেওঁলোকে মিয়াৰ 4টা সমষ্টি, মুছলমান মানুহৰ 4টা সমষ্টি তেওঁলোকে লাহৰীঘাট, চামগুৰি, লুকুৰিহাট, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত বিজেপিয়ে জিকিব। 5টা। কেইদিনমানৰ আগলৈকে কৈছিলে যে মিয়াৰ ভোট নালাগে, আজি দুদিনৰ আগত কৈছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানে ভোট দিলেও নালাগে বুলি কৈছে। এতিয়া হিমন্ত বিশ্বৰ অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলো, আপোনালোকে জানে চাগে, আমি যোৰহাটৰ পৰা খেদি দিলো নহয় জানে, একদম বাহিৰ কৰি দিছো লোকসভা বাহিৰ কৰি দিছো। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পুৰা আমাৰ প্ৰাৰ্থী নয়নজ্যোতি গগৈক ভোট দিছে। তেওঁলোকে হিন্দী ভাষী মানুহৰ ভোটতে জিকি গ'ল। ডিব্ৰুগড়ত আপোনালোকে জানে চাগে, তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দী ভাষী লোক আছে, গতিকে আৰু তেওঁলোকৰ ভোটতে জিকি গ'ল। মুঠতে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। আৰু বাকী যিসকল আমাৰ যিখিনি অসমীয়া ভাষী লোক আছিলে তেওঁলোকে কংগ্ৰেছক ভোট মাৰিছে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে অসমীয়া ভাষী লোকসকল যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকো দেই। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপি ভোট দিলে। অসমীয়া ভাষী লোক, বাকী ক'বগে। আনকি আমি এবাৰ দেখিবলৈ পালো যে চামগুৰি বিধানসভা সমষ্টি অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপি। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছিল। কৰিমগঞ্জতো মুছলিম জনসংখ্যা বেছি আছে, কেনেকে জিকিলে? চাচা মামাই লগ লাগিয়ে জিকিলে নহয় জানো? আৰু 1 নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিয়ক চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, এই দুটা কৰিয়ে জিকিলে। গতিকে আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে ইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মা কাৰো বন্ধু নহয়। এটা সাপ যাকে তাকে দেখি খুটি দিব পাৰে, অকল মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, অহংকাৰ